itu হাতে সাথে kita tes budi terus. আমি আজি এটা ধুমুহা আহিব বুলি আমি সংবাদ মাধ্যমৰ যোগেদি জানি আছিলোঁ। অলপ কৰ্মস্থলীৰ পৰা সোনকালে আহি পালোহি। তথাপিও এটা প্ৰচণ্ড শব্দ শুনিলোঁ। শুনি পেলাই ওলাই আহিছোঁ। এডাল গছ আৰু এটা পকা খুঁটা এখন ই ৰিক্সাৰ ওপৰত পৰি আছে। ততাতৈয়াকৈ দুগৰাকীকৈ মানে যাত্ৰী আছিলে, মই লৈ আহিলোঁ। তেজ চলাই আছিলে আৰু যিগৰাকী চালক তেওঁৰ অৱস্থা মানে বহুত ভয় লগা। তেওঁক লৈ আহিছোঁ। কিন্তু এটা কথা মই এইখিনিতে ক'ব বিচাৰিছোঁ যে বিদ্যুৎ বিভাগৰ গাফিলতি বহুত আছে। এইখিনিতে এই খুঁটাটো অন্য এবাৰ ভাগিছে আৰু আপোনালোকে দেখিব পাৰে আৰু এটা খুঁটা এইখিনিত এইটো বেকা হৈ আছে। কেইবাবাৰো আমি অনুৰোধ জনাইছোঁ বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে কোনো কাণ সাৰ নকৰে। গতিকে এই ভগা খুঁটাটোকে কিয় জইন কৰি থাকিব লাগে? এইটো ঘটনাটো আৰু হ'ব। এই আজিতো সামান্য ঘটনা বুলি ক'ব, কাৰণ মানুহটোৰ গাঁৱত যেতিয়া খুঁটাটো পৰিছে, এই খুঁটাটো কিমান জৰিমানা হ'ব লাগিব এই কথাটো লক্ষ্য কৰক। গতিকে আমি অনুৰোধ জনাইছোঁ যে এইবিলাক মেৰামতি কৰক আৰু ৰাস্তাৰ কাষে পাশে থকা যিখিনি মানে গাফিলতি আছে বা বিসংগতি আছে সেইখিনি দূৰ কৰক। আজি ভগৱানে নকওক, অন্ততঃ ল'ৰাটো সুস্থভাৱে আমি আঘাত হৈছে যদিও আমি পাইছোঁ বুলিহে ভগৱানৰ ওচৰত, সেয়া ধন্যবাদ। টমটমখন লোৱা হৈছিলে, এমাহেই হোৱা নাই, কিন্তু ঘৰখন চলিবৰ কাৰণে টমটমখন লৈ দিয়া হৈছিলে। ল'ৰাটো পঢ়া শুনা ল'ৰা, চলাৰ কোনো ব্যৱস্থা নাই। এতিয়া আজি এইটো হৈ গ'ল। আজি মানে কয় কি এইটো বতাহ হোৱাৰ কাৰণে ইলেক্ট্ৰিকৰ প'ষ্ট পৰি পেলাই টমটমখনৰ ওপৰতে তাকে কোনোবা সদাশয় ব্যক্তি বা চৰকাৰে যদি কিবা এটা ব্যৱস্থা কৰি দিয়ে আমি সুখী হ'ম।